মাঘী পূৰ্ণিমাৰ পূৰ্ণচন্দ্ৰৰ বিস্ফোৰিত কিৰণত জিলমিলাইছে ত্ৰিবেণী সংগমৰ জলৰাশি। প্ৰয়াগৰাজৰ মহাকুম্ভত প্ৰত্যুষৰ পুণ্য স্নান 1 কোটিৰো অধিক ভক্তৰ। এনে জনসমাগম মুখৰ পৰিৱেশৰ মাজতে মহাকুম্ভত ND24 আৰু অসমৰ পৰা যোৱা এদল ভক্ত দৰ্শনাৰ্থী। মাঘী পূৰ্ণিমা উপলক্ষে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা ইতিমধ্যে জনতাৰ সোঁত বৈছে প্ৰয়াগৰাজত। আমি যি স্থানত উপস্থিত আছো এই অসমৰ এটা দল আমাৰ সৈতে বৰ্তমান উপস্থিত আছে। আমি অসমৰ তামুলপুৰ জিলাৰ পৰা আহিছো। তামুলপুৰ জিলাৰ আমাৰ কিবাখনো ঠাইৰ মানুহে আমি একলগতে আহিছো। মাঘী পূৰ্ণিমা হিচাপে আমি ত্ৰিবেণী সংগমত পুণ্য স্নান কৰিম বুলি আমি আশা ৰাখিছো। 51 জন মানুহ এতিয়া আমি আহিছো, যেটো চাহিচান বুলি কয়, চাহিচান কৰিম। আমাৰ অসমৰ পৰা বহুত লোক আহি আছে। স্নানটো মই কৰিম বুলি আশা কৰিছো, কিন্তু মোৰ তুলনাত সিমান অসুবিধা হ'ব নালাগে, কাৰণ ডিচিপ্লিনৰ ব্যৱস্থা ইয়াতে কৰ্মী যিমান চৰকাৰী কৰ্মী আছে সুন্দৰভাৱে তেওঁলোকে পৰিচালনা কৰিছে। প্ৰয়াগৰাজ অভিমুখী বাটত বিগত প্ৰায় 48 ঘণ্টাত 300 কিলোমিটাৰ দূৰত্বৰ পৰাই স্থবিৰ হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা। ঘণ্টাৰ পিছত ঘণ্টা ধৰি পথৰ ওপৰত চকা নুঘুৰাকৈ ৰৈ আছে হেজাৰ হেজাৰ যান বাহন। মহাকুম্ভত ভাগ ল'বলৈ আহি লাখ লাখ ভক্ত এনেদৰে আবদ্ধ হৈ আছে আটবাটতে। जी हम कल रात से यहाँ पर लग रहे रेस्टोरेंट वगैरह कुछ नहीं है, भीड़ में जाम पे पूरा फंसे हुए हैं, सिर्फ जाने जाने का आने का कुछ नहीं है यहाँ पर। কিন্তু প্ৰবল যানজঁটে সৃষ্টি কৰা এই প্ৰত্যাহ্বানকো নেওচি বুধবাৰে পুৱা 10 বজাৰ আগতেই 1,30,00,000 লোকে মহাকুম্ভত কৰিলে মাঘী পূৰ্ণিমাৰ পুণ্য স্নান। দুপৰীয়া পৰ্যন্ত সেই সংখ্যাই 2 কোটি অতিক্ৰম কৰিছে। সমাগম দেখা গ'ল হিন্দু ধৰ্ম আৰু পৰম্পৰাৰ অনুৰাগী বহু বিদেশী পৰ্যটক তথা ভক্ত দৰ্শনাৰ্থীৰো। Amazing what we're seeing here, the bathing. Now sun will be coming up, and so we went up early to see what's happening here. It's beautiful. It's fantastic. The crowd, the people, so friendly, so beautiful, so amazing. উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা 45 দিনীয়া মহাকুম্ভ মেলাই 12 ফেব্ৰুৱাৰী বুধবাৰে 31টা দিন সম্পূৰ্ণ কৰিলে। ইতিমধ্যেই মহাকুম্ভলৈ আহি পুণ্য স্নান কৰিছে 45 কোটি ভক্ত সাধু সন্তই। আনহাতে 2025 বৰ্ষৰ এই মহাকুম্ভত জ্যোতিষ শাস্ত্ৰ অনুসৰি অমৃত স্নানৰ যি 6 তিথি নিৰ্ধাৰণ কৰা আছিল, তাৰে পঞ্চমটো তিথি আছিল মাঘী পূৰ্ণিমা। বাকী 26 ফেব্ৰুৱাৰীৰ মহাশিৱৰাত্ৰিৰ অমৃত স্নান। কিন্তু পৃথিৱীৰ সৰ্ববৃহৎ জনসমাগম মুখৰ ধৰ্মীয় কাৰ্যসূচী মহাকুম্ভ সুশৃংখলিত ৰূপতে আগবাঢ়িছে যদিও যোৱা 28 জানুৱাৰীত মাঘী অমাৱস্যাৰ স্নানৰ পূৰ্বে হোৱা ব্যাপক জনসমাগম আৰু ঠেলা হেঁচাত 2 কোটি ভক্তৰ মৃত্যু হৈছিল। আৰু সেইবাবেই বুধবাৰৰ মাঘী পূৰ্ণিমাক কেন্দ্ৰ কৰি অৱলম্বন কৰা হৈছিল অত্যধিক সতৰ্কতা। পুৱাৰ স্নানৰ পৰিৱেশ নিজেই এনেদৰে পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। আৰু প্ৰত্যুষৰ স্নানৰ সময়ছোৱাত নঘটিল কোনো অঘটন। বিপৰীতে লাখ লাখ ভক্তই পূৰ কৰিলে দীৰ্ঘদিনীয়া ইচ্ছা হাবিয়াস। हम लोगों का बहुत मन था कि हम लोग प्रयागराज आए, आज हमारी ये इच्छा पूरी हुई है। प्रयागराज में आके इतना आनंद आ रहा है, इतनी बढ़िया व्यवस्था है, मैं सरकार को धन्यवाद देना चाहती हूँ। পিছে মহাকুম্ভ উপলক্ষে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা ভক্ত দৰ্শনাৰ্থীক কঢ়িয়াই অনা গাড়ী মটৰৰ ভিৰে সৃষ্টি কৰা শ্বাসৰুদ্ধ পৰিস্থিতিৰ পৰা এতিয়াও মুক্তি পোৱা নাই উত্তৰ প্ৰদেশে। প্ৰয়াগৰাজৰ পৰা অযোধ্যা, বাৰাণসী আদি চহৰবোৰলৈ যোৱা বাটপথবোৰত এতিয়াও পৰিস্থিতি অবৰ্ণনীয়। আমি কুম্ভমেলা পৰা অযোধ্যা গৈ আছো। আমি আহিছো অসমৰ পৰা আহিছো। আমি গাড়ীটো আপোনাৰ যাব পৰা নাই আগত। মোটামুটি আমাৰ 8 ঘণ্টামান হৈ গ'ল। এতে এক জেগাতে ৰখি আছো আমি। আশা কৰা হৈছে মাঘী পূৰ্ণিমাৰ উপলক্ষ অতিবাহিত হোৱাৰ পিছত লাহে লাহে নিয়ন্ত্ৰণলৈ আহিব পৰিস্থিতি। প্ৰয়াগৰাজৰ পৰা প্ৰদীপ দাসৰ সহযোগত নিউজ ডেস্ক ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।